জামুগুৰিহাটত প্ৰকৃতিৰ নান্দনিক দৃশ্য। জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ কেইবাজনো লোকৰ চোতালত থকা তামোল গছত বাঁহ সাজিছে টুকুৰা চৰাইয়ে। টুকুৰা চৰাইৰ মাতত মুখৰিত হৈ পৰিছে ব্যক্তিগৰাকীৰ ঘৰৰ চৌপাশ। অসমীয়া সমাজত তাঁতী চৰাই বুলি পৰিচিত এই টুকুৰা চৰাই। তাৰোপৰি আন এক পৰিচয় অভিযন্তা চৰাই ৰূপেও। সমগ্ৰ বিশ্বতে এই চৰাইবিধ কেইবাটাও প্ৰজাতিত উপলব্ধ যদিও অসমৰ পৰা ক্ৰমান্বয়ে এতিয়া নাইকিয়া হোৱাৰ উপক্ৰম হৈছে চৰাইবিধ। এতিয়া জামুগুৰিহাটৰ টুকুৰা চৰাইৰ নান্দনিক দৃশ্যই মোহাচ্ছন্ন কৰিছে গাঁওবাসীক। আমি দেখুৱাই গৈছো এক নান্দনিক দৃশ্য। জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ কেইবাজনো লোকৰ এতিয়া চোতালত এনেদৰে এতিয়া বাঁহ সাজিছে টুকুৰা চৰাই। টুকুৰা চৰাই এই চৰাইবিধ কিন্তু এতিয়া অসমৰ পৰা বা অসমৰ প্ৰেক্ষাপটত আমি দেখিবলৈ নাপাওঁ, কাৰণ ইয়াৰ যি সংখ্যা সেয়া ক্ৰমান্বয়ে হ্ৰাস পাইছে। টুকুৰা চৰাইৰ মাতত মুখৰিত হৈ পৰিছে এটা ব্যক্তিগৰাকীৰ ঘৰৰ চৌপাশ। অসমীয়া সমাজত তাঁতী চৰাই বুলি পৰিচিত টুকুৰা চৰাই, তাৰোপৰি আন এক পৰিচয় অভিযন্তা চৰাই ৰূপেও। সমগ্ৰ বিশ্বতে চৰাইবিধৰ কেইবাটাও প্ৰজাতি উপলব্ধ যদিও অসমৰ পৰা ক্ৰমান্বয়ে নাইকিয়া হৈছে এই চৰাইবিধ। জামুগুৰিহাটৰ টুকুৰা চৰাইৰ নান্দনিক দৃশ্যই মোহাচ্ছন্ন কৰিছে গাঁওবাসীক। ধন্যবাদ জনাই এটা কথা ক'ব বিচাৰোঁ যে ইতিমধ্যে ভগৱানৰ সৃষ্টিয়ে বিনন দিয়া পৃথিৱীখনত আমি চাৰিমুঠি জীৱ, যিটো আমাৰ ভকতীয়াভাৱে কোৱা যায় যে উৰণ বুৰণ গজন ভ্ৰমণ, সেই উৰণীয়া পক্ষীবিলাকৰ আজি বহু ঠাইত দেখিছোঁ যে পৃথিৱীৰ যিটো প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাৰ কাৰণেই হওক বা দ্ৰুত ঔদ্যোগিকৰণৰ কাৰণেই হওক, সেই পক্ষীবিলাকৰ বিচৰণথলীবিলাক ক্ৰমাৎ হ্ৰাস হৈ আহিবলৈ ধৰিছে। কিন্তু আজি আমি সুখৰ বতৰা যে আমাৰ গাঁও অঞ্চলত এতিয়াও কিছু আমি ব্যতিক্ৰমী আমাৰ যিবিলাক থলুৱা চৰাই আমি দেখিবলৈ পাই আছোঁ। আৰু মই নিজে অভিভূত হওঁ বা আপোনালোক বা আমাৰ ৰাইজ সকলোৱে অভিভূত হ'ব। এটি সৰু আমি সকলোৱে লক্ষ্য কৰোঁ, কিন্তু আমি বৰ চৰ্চা নকৰোঁ, টুকুৰা চৰাই। যে টুকুৰা চৰাই পৃথিৱীৰ অন্যান্য ক'ত আছে আমি নাজানো, কিন্তু আমাৰ ইয়াত টুকুৰা চৰাইবিলাকে এতিয়া বাঁহ সাজিছে। আৰু দুটা পদ্ধতিত সিহঁতে বাঁহবিলাক সাজে। এটা হ'ল মতা চৰাইবিলাক থাকিবৰ কাৰণে, আৰু এটা হ'ল সিহঁতে য'ত কণী পাৰি পোৱালি জন্ম দিয়ে।